নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এইটো স্পাৰ্ক ইউটিউব চেনেলতে। আজিৰ ভিডিঅ'টোত আমি ADRE 3.0 বা আসাম পুলিচ কমাণ্ডো বেটেলিয়ান বা হেল্থৰ গ্ৰেড 3, গ্ৰেড 4 আৰু PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু বিভিন্ন পদৰ যি এডভাৰটাইজমেণ্ট ওলোৱা কথা আছে তাৰ ওপৰত কিছু কথা পাতিম। তাৰ লগতে এক্সাম পেটাৰ্ণ, এপ্লাই কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব ইত্যাদি গোটেইবিলাক কথা আমি সবিশেষ আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ সৈতে আপোনালোকে শেষলৈকে জড়িত হৈ থাকিব। মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কৈছিল সেই তাৰে ক্লিপ এটা আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহোদয়ে ADRE 2.0 DME আসাম পুলিচ বা GT মানে শিক্ষক পদৰ যিবিলাক বিভিন্ন পদৰ পৰীক্ষা হৈ গৈছে তাৰ এপইণ্টমেণ্ট 10 অক্টোবৰ তাৰিখে দিম বুলি ঘোষণা কৰিছে বিভিন্ন সভা মিটিঙত। গতিকে 10 তাৰিখে অক্টোবৰৰ আপোনালোকে ইয়াৰে এপইণ্টমেণ্টবিলাক পাই যাব। গতিকে বেছি দিন নাই, হাতত মাত্ৰ এমাহ আছে। গতিকে 10 তাৰিখে ইয়াৰ এপইণ্টমেণ্টবিলাক পাই যাব। লগতে নৱেম্বৰ মাহত লাষ্টৰ সপ্তাহত নৱেম্বৰত বা ডিচেম্বৰ মাহত নতুন এডভাৰটাইজ ADRE 3.0 হেল্থ DME গ্ৰেড 4ৰ সেইকেইটা এক্সামো হোৱা নাই, কেঞ্চেল হৈছিল। কেচিয়াৰ হওক, একাউণ্টেণ্টৰ সেইকেইটা এক্সামো হোৱা নাই, ড্ৰাইভাৰ পদৰ ইত্যাদি এক্সামবিলাক হোৱা নাই। গতিকে সেইবিলাকৰ এক্সামো হ'ব একেলগে। আসাম পুলিচ হওক, কমাণ্ডো বেটেলিয়ান, বিভিন্ন ফৰেষ্টৰ, তাৰপিছত PNRD ইত্যাদি বিভিন্ন পদবিলাকৰ এডভাৰটাইজ নৱেম্বৰৰ লাষ্ট সপ্তাহত বা ডিচেম্বৰ মাহত ওলাব বুলি কৈছে। এডভাৰটাইজ ওলোৱাৰ পৰা এমাহ বা দুমাহৰ বাবে ইয়াত এপ্লাই থাকিব। এডভাৰটাইজটো ডিচেম্বৰত ওলালে তাৰ পৰা ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ এপ্লাই দিব পাৰে ইলেকশ্যনৰ আগত। কাৰণ ইলেকশ্যনৰ টাইমখিনিত যেতিয়া MCC লাগিব তেতিয়া তাৰ পৰীক্ষা পাতিব নোৱাৰে। গতিকে এপ্ৰিল মাহত বিধানসভা ইলেকশ্যন হ'ব আৰু মে' মাহলৈকে ইলেকশ্যনৰ গোটেই পৰ্যায়টো থাকিব। গতিকে মে' মাহলৈকে ইয়াৰ কোনো ধৰণৰ এক্সাম নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আগতে কৈছিল যে এইটো এটা পেটাৰ্ণ হৈ যাব যে বছৰি বছৰি ভেকেঞ্চি ওলাই থাকিব, পদ খালী হৈ থাকিব আৰু আমি পৰীক্ষাবিলাক এনেকৈ পাতি থাকিম। গতিকে এইটো এটা পেটাৰ্ণত হৈ গ'ল। গতিকে আমি আগৰ দুইবাৰ যেনেকৈ ADRE 1 আৰু ADRE 2 হৈ গৈছে বা বিভিন্ন এক্সামবিলাক হৈ গৈছে তাৰ ওপৰত ভিত্তি কৰি ক'ব পাৰোঁ যে বিভিন্ন এক্সামবিলাক আমি আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি ক'ব পাৰোঁ। গতিকে এইখিনিয়ে টাইম, আগষ্ট বা ছেপ্টেম্বৰত আপোনালোকৰ এক্সামবিলাক হ'ব 2026-ত। তাৰ লগতে এটা ডাঙৰ কথা যে ADRE 2 সময়ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এক্সাম পেটাৰ্ণ এইবাৰে সলনি হোৱা কথা আছিল, 3টা ষ্টেজত হ'ব বুলি কৈছিল। কিন্তু তেতিয়া বিভিন্ন কাৰণবশতঃ বা বিভিন্ন কেণ্ডিডেটৰ পৰা আজৰ আপত্তি হোৱাত তেখেতে এইটো কেঞ্চেল কৰিলে এক্সাম পেটাৰ্ণ চেঞ্জটো। কিন্তু তেতিয়া তেখেতে ঘোষণা কৰিছিল যে এক্সাম ADRE 3.0 বা এইবিলাক এক্সামবিলাক 3টা ষ্টেজত হ'ব। ADRE 3.0টো 3টা ষ্টেজত হ'ব। গতিকে সেই ষ্টেজ 1 টো প্ৰিলিমছ বুলি কৈছিল, ষ্টেজ 2 টো মেইনছ, ষ্টেজ 3 ভাইভা বা স্কিল টেষ্ট। গতিকে এইটো এটা SSC বা বেংকিং, ৰেলৱে ইত্যাদি পৰীক্ষাবিলাক যেনেকুৱা হয় 3টা ষ্টেজত, গতিকে সেনেকুৱা পেটাৰ্ণত হ'ব বুলি কৈছিল। APSCৰ আৰ্হিত হ'ব বুলি কৈছিল তেতিয়া। কিন্তু APSCত ষ্টেজ 2 মেইনছটো ডেছক্ৰিপটিভ থাকে, কিন্তু গ্ৰেড 3 বা গ্ৰেড 4ত ডেছক্ৰিপটিভ পেপাৰ হোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভবা হয়। কিন্তু এতিয়া চৰকাৰৰ কথা এইটো কেনেকৈ পাতে, কিন্তু আমি অনুমান কৰিব পাৰোঁ যে ষ্টেজ 2 MCQ ভিত্তিতে হ'ব পাৰে। গতিকে আমি যিহেতু এই 3টা ষ্টেজ আছে প্ৰি মেইনছ, গতিকে প্ৰিত যদি আমি চিম্পুল অলপ সহজ হ'ব, যিটো এক্সাম হ'ব সেইটো সহজ হ'ব, মেইনছত অলপ তাতকৈ টান হ'ব। গতিকে আমি যিটো নলেজ সেইটো আমি বহুত গভীৰভাৱে ল'ব লাগিব নলেজটো। গতিকে ইয়াৰ ওপৰত আমি বিভিন্ন আপোনালোকৰ সুবিধাৰ বাবে বিভিন্ন টপিকৰ জিঅ'গ্ৰাফী হওক, আছাম হিষ্ট্ৰী হওক, আছাম হিষ্ট্ৰীৰ ভিডিঅ' আপলোড কৰিছোঁ। গতিকে আপোনালোকে সেইটো চাব পাৰিব MCQ। আৰু আমি বিভিন্ন আছাম হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, ইণ্ডিয়ান হিষ্ট্ৰী, মেথছ
এতিয়া জেনেৰেল নলেজ ইত্যাদি সকলোৰে আমি বিভিন্ন টপিকবিলাকৰ ছিৰিজ লৈ আহিম যাতে আপোনালোকে সহজভাৱে ইয়াৰ পৰা পঢ়িব পাৰে। প্ৰি মেইনছ, গতিকে তেখেতে তেতিয়াও কৈছিল যে মেইনছটো সিমান টান নহয়, যদিও ষ্টেজ 2 মেইনছ দিছে, এইটো তেখেতসকলে স্ক্ৰিনিঙৰ কাৰণে সুবিধাৰ বাবে দিছে, কাৰণ ষ্টেজ 1ত বহুত কেণ্ডিডেট সেই হোৱাৰ পিছত ষ্টেজ 3ত বহুত কেঞ্চেল কৰিব লগা হয়। গতিকে ষ্টেজ 2 এটা আপোনালোকে অপৰচুনিটি হিচাপে ল'ব পাৰে, যে তাতে যদি ভাল স্ক'ৰ কৰে, ৰিটছ অলপ কম থাকিলেও যদি মেইনছত ভাল স্ক'ৰ কৰে, তেতিয়াহ'লে ষ্টেজ 3টো আপোনালোকে কোৱালিফাই হ'ব পাৰে। গতিকে আমি এই তিনিটা ষ্টেজতে এক্সাম হ'ব বুলি আমি প্ৰিপেয়াৰ হ'ব লাগিব। মেইনছটো এতিয়া আমি চিলেবাছ আহিলে বা বিভিন্ন সেই আহিলে আমি পিছত গম পাই থাকিম যে কেনে ষ্টেজত মেইন ষ্টেজটো ডেছক্ৰিপটিভ হয়নে MCQ বেছড হয়। গতিকে এতিয়া আপোনালোকে তিনিটা ষ্টেজ হ'ব বুলিয়ে প্ৰিপেয়াৰ কৰিব লাগিব। আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব বিভিন্ন আপডেটৰ কাৰণে। যদি এতিয়ালৈকে ভিডিঅ'টি চাইছে, ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে সঁহাৰি জনালে আমিও উৎসাহ পাম ভিডিঅ' বনাবলৈ। গতিকে আপোনালোকৰ বাবে আমি নতুন নতুন ধৰণৰ ভিডিঅ' লৈ আহিম। গতিকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰ বাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব।